প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। ইয়াত দ্বিতীয় বৰ্ষৰ ইতিহাস বিষয়ৰ এক পৰিচয় দাঙি ধৰা হৈছে। ইতিহাসক বিষয় হিচাপে লোৱা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ গ্ৰন্থৰ প্ৰফেচৰ নীলাদ্ৰি ভট্টাচাৰ্যই লিখা আগ কথা পঢ়াটো অত্যন্ত প্ৰয়োজন। এই ভিডিঅ'টো সেই আগ কথাৰ আধাৰতেই প্ৰস্তুত কৰা হৈছে। যদিও দেখা তিনিখন কিতাপ, আচলতে একেখন কিতাপেই তিনিটা খণ্ডত প্ৰকাশ কৰা হৈছে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই বছৰ তোমালোকে তিনিটা খণ্ডত ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিবা। তোমালোকৰ পাঠৰ আৰম্ভণি হ'ব হৰপ্পা সভ্যতাৰ পৰা আৰু শেষ হ'ব ভাৰতবৰ্ষৰ সংবিধান ৰচনাত। এই সময়ছোৱা প্ৰায় ৫,০০০ বছৰীয়া এক দীঘলীয়া সময়। কিন্তু এই গ্ৰন্থখনত প্ৰায় ৫,০০০ বছৰীয়া ইতিহাসৰ এক সংক্ষিপ্ত বিৱৰণ নাই। বৰং এই সময়ছোৱাৰ কেতবোৰ নিৰ্বাচিত অথচ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰহে আলোচনা আছে। গ্ৰন্থখনত অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় আদি দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত তোমালোকে পাবা কোনো সময়ৰ ৰাজনীতি আৰু শাসক আৰু ক্ষমতাৰ প্ৰকৃতি, সমাজ এখন কেনেদৰে সংগঠিত হয় আৰু কেনেদৰে সমাজ ব্যৱস্থাটো বৰ্তি থাকে আৰু তাৰ পৰিৱৰ্তন হয়, ধৰ্ম ব্যৱস্থা আৰু ৰীতি নীতি কেনেকুৱা আছিল, অৰ্থনীতি কেনেকৈ চলে, গ্ৰাম্য আৰু চহৰৰ সমাজ কেনেকৈ পৰিৱৰ্তন হয়। গ্ৰন্থখন অধ্যয়ন কৰি তোমালোকে ইতিহাসকাৰসকলৰ নৈপুণ্যতাৰ উমান পাবা। অতীত ইতিহাস উদ্ধাৰৰ বাবে ইতিহাসকাৰসকলে উৎসৰ সন্ধান কৰে। অৱশ্যে উৎসবোৰে নিজে নিজে কোনো ইতিহাস উদ্ঘাটন কৰি নিদিয়ে। ইতিহাসকাৰে উৎসবোৰ অধ্যয়ন কৰি সেইবোৰ বিশ্লেষণ কৰি তাৰ পৰা ইতিহাস ৰচনা কৰে। এনেবোৰ কাৰকেই ইতিহাস অধ্যয়ন আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ কৰি তোলে। একেখিনি উৎসই আমাক নতুন কথা ক'ব পাৰে যদিহে কেতবোৰ নতুন প্ৰশ্নৰ উত্তৰ বিচাৰি আমি সেইবোৰ নতুন ধৰণে অধ্যয়ন কৰোঁ। সেয়ে ইতিহাসকাৰসকলে কেনেদৰে উৎসসমূহ অধ্যয়ন কৰে আৰু কেনেদৰে পুৰণি উৎসৰ পৰা নতুন নতুন কথা উদ্ঘাটন কৰে সেই দিশবোৰ মন দি লক্ষ্য কৰিব লাগে। ইতিহাসকাৰসকলে কেৱল আগতে উপলব্ধ পুৰণি উৎসবোৰেই পুনৰীক্ষণ নকৰে, তেওঁলোকে নতুন নতুন উৎসও আৱিষ্কাৰ কৰে। কেতিয়াবা তেনে আৱিষ্কাৰ আকস্মিকো হ'ব পাৰে। পুৰাতাত্ত্বিকসকলে অভাৱনীয়ভাৱে কেতবোৰ নতুন চিলমোহৰ আৰু স্তূপ আৱিষ্কাৰ কৰিব পাৰে, যিয়ে হয়তো পুৰণি প্ৰাচীন কোনো সভ্যতাৰ অস্তিত্বৰ ইংগিত বহন কৰিব পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে জিলাৰ মহাফেজখানাসমূহত কোনো তথ্য বিচাৰি থাকোঁতে কোনো ইতিহাসকাৰে হঠাতে এনে এটা নথিৰ টোপোলা পাব পাৰে য'ত হয়তো কোনো গাঁৱৰ পুৰণি বিবাদ সংক্ৰান্তীয় বিষয় থাকিব পাৰে। এনে নথিয়ে বা উৎসই বিবাদ সংঘটিত হোৱা অঞ্চলৰ বহু আগৰ গ্ৰাম্য সমাজ জীৱনৰ ছবি এখন দাঙি ধৰাত সহায় কৰিব পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে কোনো ইতিহাসকাৰে মহাফেজখানাত অসংখ্য নথিপত্ৰ চাব পাৰে, কিন্তু তাৰ পৰা হয়তো কোনো লাগতিয়াল তথ্য নাপাবও পাৰে। যদিহে সঠিক প্ৰশ্নৰ উত্তৰ বিচাৰি উৎসবোৰ চোৱা নাযায়, তেতিয়া তেনে উৎসৰ কোনো অৰ্থ নাথাকিব পাৰে। ইতিহাসকাৰে উৎসসমূহ বিচাৰি উলিয়াই সেইবোৰ পঢ়ে, তাৰ পৰা বিভিন্ন ক্লু উলিয়াই তথ্যসমূহৰ মাজত এক যোগসূত্ৰ স্থাপন কৰে। কোনো উৎসৰ কায়িক আৱিষ্কাৰে নিজে নিজে অতীত উন্মোচন নকৰে। উদাহৰণস্বৰূপে আলেকজাণ্ডাৰ কানিংহামে হৰপ্পাৰ চিলমোহৰবোৰ দেখি তাৰ কোনো গুৰুত্ব উপলব্ধি কৰা নাছিল। বহু পিছলৈহে সেইবোৰৰ গুৰুত্ব জানিব পৰা গৈছে। আচলতে ইতিহাসকাৰসকলে যেতিয়া নতুন প্ৰশ্নৰ অৱতাৰণা কৰে বা নতুন বিষয়বস্তুৰ অধ্যয়ন কৰে, তেতিয়া তেওঁলোকে নতুন ধৰণৰ উৎসৰো সন্ধান কৰে। উদাহৰণস্বৰূপে আমি যদি কোনো বিদ্ৰোহ আৰু বিদ্ৰোহীৰ বিষয়ে জানিব খোজোঁ, তেতিয়া চৰকাৰী উৎসসমূহত আংশিক কথাহে পাম, কাৰণ সেইবোৰ উৎসত চৰকাৰী নিয়ন্ত্ৰণ থকাৰ ফলত তাত বৈষম্যতা থাকিব। তেনে অৱস্থাত আমি অন্য ধৰণৰ উৎস যেনে বিদ্ৰোহীসকলৰ দিনলিপি, তেওঁলোকৰ লেখা-মেলা বা ঘোষণাপত্ৰ, গোহাৰি আদি চাব লাগিব। এনেধৰণৰ উৎসৰ আহৰণ এক কষ্টৰ কাম। আমি যদি ভাৰত বিভাজনৰ সময়ত হোৱা মানুহৰ দুখ দুৰ্গতিৰ কথা জানিব বিচাৰোঁ, তেন্তে লিখিত তথ্যতকৈ মৌখিক সমলৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব লাগিব। ইতিহাসৰ পৰিসৰ বৃদ্ধিৰ লগে লগে ইতিহাসকাৰসকলে নতুন নতুন উৎসৰ সন্ধান কৰে, যাতে অতীতক ভালদৰে বুজিবলৈ নতুন কোনো ক্লু লাভ কৰে। তেনেদৰে পৰিসৰ বৃদ্ধি হওঁতে কেতিয়াবা উৎস সম্পৰ্কীয় ধাৰণাৰো পৰিৱৰ্তন হয়। এটা সময় আছিল যেতিয়া কেৱল লিখিত উৎসবোৰকহে সঠিক বুলি গণ্য কৰা হৈছিল। মৌখিক তথ্যবোৰক তেতিয়া সঠিক বুলি গ্ৰহণ কৰা হোৱা নাছিল।
সেইবোৰৰ তথ্যবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল যে সেইবোৰৰ সত্যতা কেনেদৰে প্ৰতিষ্ঠা কৰা হ'ব। মৌখিক উৎসৰ প্ৰতি এনে সন্দেহ এতিয়াও নোহোৱা হৈ যোৱা নাই। সেয়ে হ'লেও মৌখিক উৎসৰ সহায়ত এনে কেতবোৰ ইতিহাস উদ্ধাৰ কৰা হৈছে যিবোৰ সম্পৰ্কে আন কোনো ধৰণৰ উৎস পাবলৈ নাই। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই গ্ৰন্থখন অধ্যয়ন কৰি তোমালোকে বিভিন্ন বিষয়ে বোধগম্য হ'বা। ইতিহাসকাৰসকলে কেনেকৈ অতীতৰ ঘটনাৱলী অধ্যয়ন কৰে, তেওঁলোকে কেনেকৈ সমলবোৰৰ পৰা অৰ্থ উদ্ধাৰ কৰে, বিভিন্ন লিপিবোৰ অধ্যয়ন কৰে, পুৰাতাত্ত্বিক স্থানসমূহত খনন কৰে, চিল, মোহৰ আৰু মণি আদিৰ পৰা অতীতৰ কোনো ধাৰণা কৰে, মহাকাব্যসমূহ ব্যাখ্যা কৰে, স্তূপ আৰু পুৰণি মহল ঘৰ আদি নিৰীক্ষণ, ছবি আৰু ফটোবোৰ পৰীক্ষা কৰে, পুলিচ ৰিপৰ্ট আৰু ৰাজহ ৰিপৰ্টবোৰ ব্যাখ্যা কৰে। প্ৰতিটো অধ্যায়ত তোমালোকে কোনো বিশেষ ধৰণৰ উৎসৰ বৈশিষ্ট্য আৰু তাৰ সম্ভাৱনাৰ বিষয়ে জানিব পাৰিবা। তোমালোকে ইয়াকো গম পাবা উৎসবোৰে আমাক অতীতৰ কেনেধৰণৰ কথাৰ সম্ভেদ দিব পাৰে আৰু কোনবোৰ নোৱাৰে। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শুনি উপকৃত হ'বা। ধন্যবাদ।